দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল কণ্ঠশিল্পী হওক বা যিসকলে ভাল সুৰ কৰে, ভাল গীত লিখে, কিন্তু তেখেতসকলে হয়তো অৰ্থৰ অভাৱত তেখেতসকলৰ প্ৰতিভাখিনি হয়তো বিকাশ কৰিব পৰা নাই। হয়তো তেখেতসকলৰ সকলোৱে গম পায় যে গীত এটি কৰিবলৈ বহুতো অৰ্থৰ প্ৰয়োজন হয়। আৰু যদি কোনোবা তেনেকুৱা ধৰণৰ কণ্ঠশিল্পীয়ে হওক বা গীতিকাৰ হওক, সুৰকাৰ হওক, যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে চাই আছে তেখেতসকলক মই আমাৰ মিউজিক ষ্টেচনৰ ফালৰ পৰা এটা আহ্বান বা এটা অফাৰ বুলিয়ে ক'ব পাৰিব আপোনালোকে। মই ৱাছিম আয়ানে আপোনালোকক জনাব বিচাৰিছোঁ যে যদি আপোনালোকে অৰ্থৰ অভাৱতে হওক বা নিজৰ টেলেণ্ট বা নিজৰ আপোনালোকৰ প্ৰতিভা বিকাশ কৰিবলৈ যদি কোনো এখন মঞ্চ পোৱা নাই, আপোনালোকক এটা কণ্টেক্ট নাম্বাৰ আমি দি দিম। লাইভৰ যিসকলে চাই আছে কণ্টেক্ট নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে কৰা সুৰ বা কথা বা যিসকলে গীত আপোনালোকে যদি সৃষ্টি কৰি ৰাখিছে, হয়তো অৰ্থৰ অভাৱত আপোনালোকে গীতটি ৰাইজৰ মাজলৈ মুকলি কৰি দিব পৰা নাই। আমি মিউজিক ষ্টেচনৰ ফালৰ পৰা আজি এই অনুষ্ঠানটোত কথা দিছোঁ। মোৰ তৰফৰ পৰা হওক বা মিউজিক ষ্টেচনৰ সমূহ পৰিয়ালবৰ্গৰ হওক, ষ্টুডিঅ' ফিউজনৰ ফালৰ পৰাই হওক, আমি আপোনালোকক কথা দিছোঁ। যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ গীত ৰচনা কৰি থোৱা আছে, যিসকলে অৰ্থৰ অভাৱত কৰিব পৰা নাই, আপোনালোকৰ প্ৰতিভাসমূহ বিকাশ কৰিব পৰা নাই, আপোনালোকে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক আৰু আমাক হোৱাটছআপত আপোনালোকে এই গীতটি আপোনালোকৰ ৰচনা কৰা গীতটি আমালৈ প্ৰেৰণ কৰক। তাৰ মাজতে আমি বাছি উলিয়াম আৰু আমি বিনামূলীয়াকৈ আপোনালোকক সহায় কৰিম বুলি এই অনুষ্ঠানৰ জৰিয়তে কথা দিলোঁ। হয়, যিসকল প্ৰতিভাৱান কণ্ঠশিল্পী আছে তেখেতসকলক আৰ্থিক দুৰৱস্থাৰ কাৰণে তেখেতসকলে সংগীত জগতত আগবাঢ়িব পৰা নাই, তেখেতসকলে গীত বাণীবদ্ধ কৰিব পৰা নাই, সেইসকলৰ কাৰণে মিউজিক ষ্টেচনে এইটো অফাৰ দিছে। আমি তলত কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব। কিন্তু প্ৰকৃত প্ৰতিভাকে তেওঁলোকে হয়তো স্বীকৃতি দিব। আৰু যিসকল প্ৰকৃততে আৰ্থিকভাৱে অচল, তেওঁলোকৰ সামৰ্থ্য নাই, তেওঁলোককে স্বীকৃতি দিব। গতিকে তলত কণ্টেক্ট নাম্বাৰ আছে, লগতে আমি এই লাইভে সহযোগ কৰিম। সেই ক্ষেত্ৰত আপোনালোকে তলত কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, তাত যোগাযোগ কৰিব। সেইসকলক আমি এই লাইভ আৰু মিউজিক ষ্টেচন লগ লাগি তেওঁলোকক আমি বিনামূলীয়াকৈ আমি গীত বাণীবদ্ধ কৰাই দিম। লগতে যি ধৰণে প্ৰচাৰ কৰিব লাগে আমি সেই ক্ষেত্ৰত সহায় কৰিম। আৰু এইখিনিতে কওঁ যে আমাৰ মিউজিক ষ্টেচনত ধৰক বহুতো আপোনালোকে চিনি পোৱা অসমৰ জনপ্ৰিয় গীতিকাৰ হওক, সুৰকাৰ হওক, কণ্ঠশিল্পী হওক, আমাৰ ষ্টুডিঅ' ফিউজনেই হওক বা মিউজিক ষ্টেচনেই হওক, সকলো জড়িত হৈ আছে। গতিকে আমি এইটো আপোনালোকক যদি আপোনালোকৰ যদি কোনোবা আছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকলৈ পঠিয়াই দিয়ক, যাতে এই ভিডিঅ'টো তেওঁলোকৰ কাষলৈ পাব পাৰে। যদি কিবা আৰ্থিক দুৰৱস্থাৰ কাৰণে যদি কিছুমান গান আপোনালোকৰ আধৰুৱা হৈ আছে, আমাক যোগাযোগ কৰক। আমাৰ কণ্টেক্ট নাম্বাৰ আপোনালোকক দি দিছোঁ। কিন্তু আমি বাছনি কৰি উলিয়াম, যিহেতু আমাৰ এই অনুষ্ঠানটোৰ লগত মিউজিক ষ্টেচন হওক বা ষ্টুডিঅ' ফিউজন হওক জড়িত হৈ আছে আমাৰ খুব মৰমৰ ককাইদেউ কুসুম কৈলাশ, ৰাগ পৰাগ দা, শৰৎ শ্ৰাৱণ ককাইদেউ, সুৰেন্দ্ৰ লোহাৰ, অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ। গতিকে সকলো আমাৰ এই মিউজিক ষ্টেচনৰ লগত জড়িত হৈ আছে। আৰু ষ্টুডিঅ' ফিউজনৰ স্বত্বাধিকাৰী ৰাজীৱ শৰ্মা ককাইদেউ। গতিকে আমি তেনেকুৱা ধৰণৰ প্ৰতিভাৱান কণ্ঠশিল্পী হওক, গীতিকাৰ, সুৰকাৰ আমি আমাৰ তৰফৰ পৰা আমি সহায় কৰিম। আমাৰ নাম্বাৰ দি থৈছোঁ, আপোনালোকে আমাক যোগাযোগ কৰিব। আপোনালোকৰ যদি সৃষ্টিৰাজি আছে আমাক আপোনালোকে প্ৰেৰণ কৰক আৰু আমি আমাৰ তৰফৰ পৰা 100% আপোনালোকক সহায় কৰিম। কিন্তু আপোনালোকে আমাক প্ৰেৰণ কৰক, আমাক যোগাযোগ কৰক। যদি আপোনালোকে অৰ্থৰ অভাৱত হওক বা আৰ্থিক দুৰৱস্থাৰ কাৰণেই হওক আপোনালোকে আগুৱাই যাব পৰা নাই, আমি সহায় কৰিম।